আজি 4 বছৰ ধৰি জেজেএম নিৰ্মাণ কৰিছিল প্ৰধানমন্ত্ৰী জল জীৱন মিছন কাৰ্যসূচী ৰূপায়িত হোৱাত আমাৰ খুব উৎফুল্লিত হৈ ৰাইজে আশা কৰিছিল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হ'ব। কিন্তু এই আশাভাগে ৰ'ল। আজি 4 বছৰ ধৰি কোনো চৰকাৰী পক্ষ বা ঠিকাদাৰ পক্ষ ইয়াত গুৰুত্ব নিদিয়া হ'ল। সেইবাবে এতিয়া বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যাতে আমাৰ এই গাঁওবাসীয়ে এই অৰ্ধনিৰ্মিত জেজেএম আঁচনিখন যাতে স্পষ্ট ৰূপত ইয়াত নিৰ্মাণ কৰি যাতে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব ৰাইজক এই আশাটো কৰি এই ৰাইজে বৰ আশাবাদী। যিহেতু আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে কৈছিল জল জীৱন মিছনৰ বিষয়ে, আৰু সেই আশাতেই ৰাইজ আজিও ৰৈ আছে। কিন্তু আজি যে 4 বছৰ ধৰি নিৰ্মাণ কাৰ্য এনেকুৱা অৰ্ধনিৰ্মিত হৈ আছে, গতিকে ইয়াক লৈ বিভাগীয় কৰ্তৃপক্ষই দৃষ্টি আকৰ্ষণ কৰি যাতে ৰাইজক এই বিশুদ্ধ খোৱা পানী দিব বুলি আশাৰে আমি বাট চাই আছোঁ। ঠিকাদাৰ কোন আছিলে? ঠিকাদাৰ সদ্যহতে নাম নেজানো, কিন্তু ঠিকাদাৰক যদি কোৱা হয় তেতিয়া ঠিকাদাৰে কয় চৰকাৰ পক্ষক আপোনালোকে অলপ কৰিব লাগিব, যিহেতু আমাক ইয়াৰ আবণ্টিত ধনৰাশি আমাক যোগান ধৰিব নোৱাৰাৰ কাৰণে আমিও এতিয়া অধৰুৱাকৈ ৰাখিবলগীয়া হৈছে বুলি পেলাই সিহঁতে কথা দিয়ে। এতিয়া বিশুদ্ধ পানীৰ পৰা বঞ্চিত। ইয়াত কমেও 120 ঘৰ পৰিয়াল ইয়াত আছে গাঁওখনত। বিধায়কক কিবা জনাব সেই ক্ষেত্ৰত? আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ছাৰক আমি টানি অনুৰোধ জনাওঁ যাতে এখেতে দৃষ্টি নিবদ্ধ কৰি আমাৰ গাঁওবাসীক যাতে বিশুদ্ধ খোৱা পানী যোগান ধৰিব বুলি আশা ৰাখিছোঁ। কিমান ঘৰ পৰিয়াল আছে ইয়াত 120 ঘৰ বুলি জনা গৈছে। পৰিয়ালে এতিয়া খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। তেনেকুৱাটো সন্দেহ নকৰোঁ, যিহেতু ঠিকাদাৰক সচককৈ কোন ঠিকাদাৰ সেইটো নেজানো, কিন্তু দ্বিতীয় পক্ষ ঠিকাদাৰে আমাক কয় যে আমি আবণ্টিত ধনৰাশি নোপোৱাৰ হেতুকে আমাৰো বহুত সমস্যা হৈ আছে। কাজে আপোনালোকে পৰাপক্ষত নিৰ্দিষ্ট কৰ্তৃপক্ষৰ ওচৰত যাওক বুলি পেলাই মোক তেনেকৈ আশ্বাস দিছিলে। গতিকে সেইটো যাবলৈতো আমাৰ সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয়। সেয়েহে আজিৰ এই কাৰ্যসূচীৰ যোগেদি বা এই হেৰিৰ যোগেদি যাতে আমাৰ জলগিৰি থলগিৰিসকলে যাতে সেইটো গম পাই পেলাই আমাৰ ইয়াৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।